নমস্কাৰ, পোনপ্ৰথমে মই বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। পুৱাৰে পৰা কামত লাগি আছোঁ আৰু ঘৰটো মুচি কাচি লৈছোঁ। ইফালে দেহাক চাইকেলখন ধুবলৈ লগাই দিছোঁ। দেহাই নিজৰ চাইকেলখন বোলো নিজেই ধুৱক, শিকক এতিয়াৰ পৰাই। এয়া দেখিছেনে, ধুনীয়াকৈ দেহাই ধুই আছে, ভিতৰতে ধুইছে। ইফালে মই মেচিনটো এনেকৈ মুচি কাচি লৈছোঁ। মোৰ ইনকম ইয়াৰ পৰাই হয়, যিহেতুকে মেচিনটো মই মুচি কাচি লৈছোঁ। ইফালে দেহাক ককাকৰ চাইকেলখনো মুচিবলৈ দিছোঁ। ককাকৰ চাইকেলখন এয়া সি মুচি আছে ধুনীয়াকৈ। আৰু ইফালে খুৰাইকে স্কুটিখন ৰাস্তাতে ধুইছে। মই গা পা ধুই আহি এয়া সেৱা ভাগ কৰি লৈছোঁ। গোঁসাই ঘৰত যাওঁৱেই ৰাতিপুৱা। এতিয়াও এয়া ধূনাখিনি জ্বলাই লৈ গোটেই ঘৰত ফুৰাই লৈ এতিয়া মই গোঁসাই ঘৰত যাম। গোঁসাই ঘৰত সেৱাটো ৰাতিপুৱাই কৰিলে মনটো বৰ ভাল ভাল লাগে। আপোনালোকৰ ফালে পূজা পাতিছেনে বাৰু জনাবচোন। এয়া পূজা, মই গোঁসাই ঘৰত আহিছোঁ আৰু বহুত ৰাতিলৈ নামভাগ আছে, গতিকে মই এয়া প্ৰসাদবোৰ তিতাই মেলি ৰেডি কৰি ৰাখিছোঁ। এয়া আপোনালোককো দেখাইছোঁ অকণমান ৰাতিলৈ নামভাগ, পিছে ৰাতিলৈ দেখাম। এতিয়া মই স্কুটিখনত মালা এডাল এয়া লগাই দিম। মালাডাল ভাল লাগিছেনে জনাবচোন বাৰু। আপোনালোকেও এনেদৰে কৰিছেনে মোৰ নিচিনাকৈ। এয়া দেহাৰ চাইকেলখনতো মালাডাল পিন্ধাই দিলোঁ। ইফালে মায়ে আকৌ সকলোবোৰতে এনেকৈ ফুট লগাই লগাই গৈছে। মেচিনেৰি যিকেইটা বস্তু আছে গোটেইখিনিতে এনেকৈ দিছে। আজিলৈ